Hello everyone, welcome to Gensila. So লৈছো আকৌ জেনাৰেল ইংলিছৰ ক্লাছ ADR গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে আৰু আজি যেটো জেনাৰেল ইংলিছৰ টপিক আমি ইয়াত ডিসকাস কৰিম হেতু হৈছে হোমস অফ এনিমেলস এণ্ড সাউন্ডস জীৱ-জন্তুৰ যিখিনি থকা ঠাই নাইবা জীৱ-জন্তুৰ সাউন্ডটোক এটা নিৰ্দিষ্ট শব্দ আছে সেই শব্দবিলাক পৰীক্ষাত শুধে ইম্পৰ্টেন্ট হয় তো তেনেকুৱা বিলাক আমি ডিসকাস কৰিম ভিডিও বিলাক সম্পূৰ্ণকৈ চাব মিছ নকৰিব আৰু ভিডিওৰ আপডেটছ সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে আজিয়ে সাবস্ক্ৰাইব কৰি ৰাখক ওকে সো লেটস ষ্টাৰ্ট দ্য ভিডিও প্ৰথম আজি প্ৰশ্নটো হৈছে where do pigs live গাহৰি থকা ঠাই কি বুলি কয় গাহৰি যত থাকে সেই ঠাইটোক কি বুলি কয় hive sty cot den ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব sty 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 ঠিক আছে নেক্সট আছে where do horse live ঘোঁৰা থকা ঠাই কি বুলি কোৱা হয় ঘোঁৰাক যত ৰখা হয় সেই ঠাইটোক কোৱা হয় ইয়াতে stable sty burrow hive কি হ'ব কাৰেক্ট আনসাৰ হ'ব stable okay next the sound made by an elephant হাতী যেটো শব্দ কৰে হাতীৰ চিঞৰটোক কি বুলি কয় trumpet roar buzz howl তো হাতী যেতিয়া চিঞৰে সেই শব্দটোক নিৰ্দিষ্টকৈ ক'বলৈ হলে হেতুক কোৱা হয় trumpet বুলি okay next where do spider live মকৰা থকা ঠাই কি বুলি কয় burrow hive web dray তো মকৰা কত থাকে মকৰা জালত থাকে আৰু হেতুক ইংলিছত কোৱা হয় কি বুলি web বুলি ঠিক আছে next sound made by a lion is called যেতিয়া সিংহই চিঞৰে হেতুক কি বুলি কোৱা হয় সিংহৰ চিঞৰটোক কি বুলি কোৱা হয় trumpet roar meow scream তো কারেক্ট আনসার ইজ কোনটো হ'ব roar হ'ব ঠিক আছে next tiger lives in বাঘ কত থাকে lair cell pen dray তো বাঘ থকা ঠাইখনক কোৱা হয় lair বুলি next question where do ants live পৰুৱা থকা ঠাই কি বুলি কোৱা হয় পৰুৱা কত থাকে ইয়াতে আছে hole bees hive and anthill and পৰুৱা means ইংলিছত কি কোৱা হয় ant a n t তো পৰুৱা থাকে anthill ant and hill ঠিক আছে এটো মনত ৰাখিবলৈ সহজ হয় where do the cows live গৰু থকা ঠাই কি বুলি কোৱা হয় আমাৰ অসমীয়াত কোৱা হয় গোহালি তো এটোক ইংলিছত কি বুলি কোৱা হয় shed shelter airy hive আৰু correct answer is option A shed next what is the sound made by a monkey বান্দৰৰ চিঞৰটোক কি বুলি কোৱা হয় cater co roar trumpet তো বান্দৰৰ চিঞৰটোক কোৱা হয় এটা শব্দত cater বুলি ওকে তো এনেকুৱা প্ৰশ্নবিলাকৰ পৰীক্ষাত আহিব দুটা বা তিনটা প্ৰশ্ন হলে এনেকুৱা পাবই পৰীক্ষাত তো 2-3 নম্বৰ আপোনালোকে মিছ নকৰিব মনত ৰাখি থওক হোম অফ ক্ৰকডাইল ইজ কল্ড ঘৰিয়াল কত থাকে ঘৰিয়াল থকা ঠাইখনক কি বুলি কোৱা হয় wetland cage forest cave তো কারেক্ট আনসার ইজ wetland পানীত থাকে ঘৰিয়াল তো wetland হয় ওকে So next question to লৈ যোৱাৰ আগত আমাৰ ই-বুক খিনি ৰেডি হৈ উঠিছে ডেসক্ৰিপচন বক্সত গোটেই কিখন ই-বুকৰ লিংক দিয়া আছে এন্ড স্পেশালি এই দুখন ই-বুক যদি আপোনালোকে লয় এই দুটা পিডিএফ ললে এটা পিডিএফ লগত ফ্ৰী পাব অধিক জানিবৰ বাবে WhatsApp নম্বৰত আমাক WhatsApp কৰক WhatsApp নম্বৰ মই ডেসক্ৰিপচন বক্সত দি দিছো নাইবা স্ক্ৰিনত মই WhatsApp নম্বৰটো দি দিছো এইটো নম্বৰত WhatsApp কৰিলে আপোনালোকে বাকিখিনি তথ্য পাই যাব দুখন ই-বুক ইম্পৰ্টেন্ট হয় এখন হৈছে মক টেষ্ট সিৰিজ পিডিএফ হৈছে যেটো মূল্য হৈছে ₹75 আৰু আনটো হৈছে থাৰ্ড গ্ৰেডৰ কাৰণে 200 MCQ অন জিকে এণ্ড সোশিয়েল ষ্টাডিজ ইটোৰ প্ৰাইস আছে ₹55 তো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে যদি লোৱা নাই আজি কালেক্ট কৰি লওক আপোনাৰ পিডিএফ কপিটো ওকে নেক্সট কোৱেশ্চন হোম অফ শিপ ইজ কল্ড যত শিপ থাকে সেই জায়গাটোক কি বুলি কোৱা হয় ভেড়া ছাগলী থকা জায়গাটোক কি বুলি কোৱা হয় ইয়াৰ আছে ফল্ট সেট ফিল্ড জংগল তো শিপ থকা জায়গাটোক কোৱা হয় কি বুলি অপশন এ ফল্ট বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন হোম অফ ইগল ইজ কল্ড ইগল থকা জায়গাটোক কি বুলি কোৱা হয় ইগল কত থাকে স্টাই জংগল এৰি কুপ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশন সি এৰি ওকে আৰু আপোনালোকৰ কিমানটা শুদ্ধ হয় ইয়াৰ ভিতৰত আমাক কমেন্ট বিলাক দি থাকিব নেক্সট হোম অফ বিয়াৰ ইজ কল্ড ভালুক কত থাকে ভালুক কত পোৱা যায় ডেন কেভ জংগল ট্ৰি তো কারেক্ট আনসার কি হ'ব ভালুক পোৱা যায় ডেন DEN okay
So next question, home of monkey is called. Bandor kot thake? It is a hut, nest, tree and none. So bandor thake kot, gosot thake, tree. Correct answer hobo tree. ঠিক আছে নেক্সট হোম অফ জিরাফ ইজ কল জিরাফ কত থাকে জিরাফ কত পোৱা যায় সাফারি প্যারেট পার্লিয়ামেন্ট কোট কি হ'ব কারেক্ট আনসার জিরাফ আমি পাও কত জিরাফ যত থাকে সেই জায়গাটোক কোৱা হয় সাফারি বুলি ওকে নেক্সট সাউন্ড অফ গোট ইজ কল্ড ছাগলীৰ যেটো চিয়ৰ ছাগলীৰ চিয়ৰটোক এটা শব্দত কি বুলি কয় মুখ ব্লিট গ্ৰান্ট গ্ৰল আৰু কারেক্ট আনসারটো ইয়াতে হ'ব কি শুদ্ধ উত্তৰ হ'ব ব্লিট BLEAT ব্লিট ওকে নেক্সট সাউন্ড অফ হৰ্স ইজ কল্ড ঘোঁৰাৰ চিয়ৰটোক কি বুলি কোৱা হয় নেক হিজ হাউল হুম যেটো ঘোঁৰাৰ চিয়ৰ হয় হেতুক কোৱা হয় কি বুলি হেতুক কোৱা হয় নেহ বুলি ওকে ক্লিয়াৰ তো আজি ভিডিওটোৰ কাৰণে হোম অফ এনিমেলস এন্ড সাউন্ড ইকুৱেশ্যন এইখিনি হয় এইখিনি পৰীক্ষাত ইম্পৰ্টেন্ট ৰিপিট হৈ থাকে তো আৰু নেক্সট আমাৰ যিখন চতুৰ্থ বৰ্গৰ কাৰণে ই বুক PDF এইখন হৈছে চতুৰ্থ বৰ্গৰ কাৰণে ₹66 আৰু এইখন আসামিজ মিডিয়ামত বনোৱা হৈছে সিলেবাস অনুযায়ী ইয়াতে কোৱেশ্যন আনসাৰ ইনক্লুড কৰা হৈছে যদি লব বিচাৰে WhatsApp নম্বৰ দি দিছো নম্বৰত কন্টাক্ট কৰক লওক নাইবা ডেসক্ৰিপচন বক্সত লিংক আছে তাত আপোনালোকে পেমেন্ট কৰি লব পাৰিব ওকে সো দ্যাটস অল ফৰ টুডে কেনে পালে ভিডিওটো জনাব আমাৰ আৰু লগতে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি ৰাখক নেক্সট ভিডিও আপডেটছ বিলাক পাই থাকিবৰ কাৰণে ওকে সো টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ